এইখিনিতে প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা কওঁ যে আমাৰ অনিচ্ছা সত্ত্বেও আমি আজি এই কথাখিনি ক'বলগীয়া হৈছে একমাত্ৰ এই কাৰণেই যে অসমৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ জ্ঞানৰ নমুনা দেখি আমি হতচকিত হৈছোঁ এনেকুৱা মানুহেই আমাৰ ৰাজ্যখনক নেতৃত্ব দিছে মন্ত্ৰী হিচাপে সামান্য যিখিনি জ্ঞান সেই জ্ঞানখিনি নথকাকৈ মন্ত্ৰীৰ দায়িত্ব শুৱনি কৰি ৰাজ্যখন আগুৱাই নিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই শ্ৰেষ্ঠ 5খন ৰাজ্যৰ সপোন দেখিছে এনেকুৱা এসোপা সাংগু পাংগু লৈ আৰু ক'বলৈ বেয়া শুনিবলৈও বেয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰোঁ বান্দৰে নাৰিকলৰ মূল কেতিয়াও নুবুজে বান্দৰে নাৰিকলটো লৈ খেলিব পাৰে কেতিয়াও খাব নোৱাৰে গতিকে জয়ন্ত মল্ল বৰুৱাই অন্ততঃ অসমখনৰ স্বাৰ্থত কিছুমান কথা নোকোৱাকৈ থকাটো ভাল ৰাজনীতি কৰিছে জনপ্ৰতিনিধি হৈছে সামান্যতম শিষ্টাচাৰ বজাই ৰখাটো ভাল আৰু তেওঁ আজি কৈ দিছে যে 15 চনৰ পিছত তেওঁ একো বেয়া কাম কৰা নাই অসমৰ মানুহে চাই আছে কংগ্ৰেছক যিসকলে ডুবাইছিল গেলাইছিল আজি তেওঁ অকপত স্বীকাৰ কৰিছে মোটামুটি আৰু এই জয়ন্ত মল্লৰ নিচিনা একাংশ ভ্ৰষ্টাচাৰীৰ বাবেই বিজেপিকো ডুবিবলৈ বৰ বেছি সময় নালাগিব বাকি বিচাৰ অসমৰ দৰ্শকে কৰিব অসমৰ ৰাইজে কৰিব প্ৰথম কথা হ'ল এতিয়া কেঁচু খান্দুতে সাপ ওলাইছেগে গৈ কথাটো তেনেকুৱা আছিল প্ৰথম আছিল ৰাজ সাহায্য পোৱাক লৈ জয়ন্ত মল্ল বৰুৱাই প্ৰথম পত্নীয়ে যেতিয়া তেওঁ ৰাজ সাহায্য পাইছিল হেতুক লৈ গোটেই আমি বাতৰি কৰিছিলোঁ আৰু তাৰপিছত তেওঁই সেই ৰাজ সাহায্য লাভ কৰি কেনেকৈ তেওঁ দুগ্ধ পাম চলাই আছিল কেনেকৈ তাত গীৰ গাই আছিল সেই কথাটো প্ৰথম তেওঁই ৰাজহুৱা কৰিছিল আৰু তাৰপিছত এতিয়া লাহে লাহে বিষয়টোৰ ভিতৰলৈ আমি যেতিয়া সোমাই গৈছোঁ এতিয়া দেখোন নিত্য নতুন তথ্য পোহৰলৈ আহি আছে মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰোঁ যিটো RTI তথ্যৰ কথা তুমি ক'লা তাৰ বাহিৰেও দুটা তথ্য গৰুখুটি প্ৰকল্পৰ ফালৰ পৰা দিয়া হৈছে আৰু কালি যিটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজে দুবাৰ কাৰণে লগতে বাকি সকলোকো ডুবাই পেলাই তেওঁ যি ৰাজহুৱা কৰিছে যে তেওঁই অকল নহয় স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতিয়ে দুটা গীৰ গাই লৈছিল তাৰপিছত জোনাই বিধায়ক ভুৱন পেগুৱে 10 জনী গীৰ গাই লৈছিল গহপুৰৰ বিধায়ক উৎপল বৰাই 4 জনী গীৰ গাই লৈছিল কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই 2 জনী গীৰ গাই লৈছিল আৰু তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মে 20 জনী গীৰ গাই লোৱা বুলি কৈছিল ইয়াত 5 জন জনপ্ৰতিনিধি আছে তালিকাখনত 9 জনৰ নাম আছে এজনৰ নাম দুবাৰ আছে বাবুল নাথ এতিয়া কথা হ'ল যে RTI তথ্যটো তেওঁলোকে কৈছে যে জনপ্ৰতিনিধিক দিয়া হৈছিল কালি স্বয়ং মন্ত্ৰীয়ে কৈছে যে আমি জনপ্ৰতিনিধিয়ে আমি ময়ে নহয় আনেকা লোৱা হৈছিল মোৰ প্ৰশ্নটো হ'ল এই বাবুল নাথ বোলাজন কোৰ জনপ্ৰতিনিধি তেওঁ 20 জনী আৰু 10 জনী 30 জনী গাই তেওঁ লৈছে মইতো অসম বিধানসভাত কোনো বাবুল নাথ থকা বুলি নাজানো এতিয়ালৈকে গম পোৱা নাই এই বাবুল নাথ বোলা জনপ্ৰতিনিধিজন কোৰ 1 নম্বৰ কথা 2 নম্বৰ কথা নিৰাজ বৰা তেওঁ 20 জনী গাই লৈছে এই নিৰাজ বৰা কোৰ জনপ্ৰতিনিধি এটো কথা ৰাজহুৱা কৰিব লাগে গৰুখুটি প্ৰকল্পৰ ফালৰ পৰাও এটো কথা ৰাজহুৱা কৰিব লাগে আৰু মই ভাবিছো এটো আমাৰ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগে এটো কথা স্পষ্ট কৰক ভাইস চেয়াৰম্যান GMD মই জনামতে ভাইস চেয়াৰম্যান GMD মুকুতা ডেকাই দুগৰাকী গীৰ গাই লৈছে মুকুতা ডেকা কোৰ জনপ্ৰতিনিধি এই যে বাবুল নাথ নিৰাজ বৰা আৰু GMD ৰ চেয়াৰম্যান বুলি ইয়াত লিখি থৈছে এই এওঁলোকটো কোনো জনপ্ৰতিনিধি নহয় এওঁলোকক জনপ্ৰতিনিধি বুলি কিয় ভৰোৱা হ'ল তাৰ মানে এই MLA কেইজনৰ লগতে মন্ত্ৰীৰ লগতে এই বাকি খোপাও আমি এতিয়া অনুসন্ধান কৰিছো কিছু তথ্য আহিছে মই এতিয়া নকওঁ বাবুল নাথ কাৰ মানুহ খবৰ এটা আহিছে তেওঁ সন্দৰ্ভত কিছু কথা গম পোৱা গৈছে এটো মই সময়ত কম এতিয়ালৈকে প্ৰকৃত তথ্য যেহেতু স্পষ্ট হোৱা নাই গতিকে এতিয়া মই নকওঁ কিন্তু অনুসন্ধান চলি আছে আৰু আমি ক'ব পাৰিম অলপ সময়ৰ পিছতে চাগে আমি ক'ব পাৰিম মোৰ প্ৰশ্নটো হ'ল এতিয়া ইয়াত কালি জয়ন্ত মল্ল বৰুৱাই কৈছিল 66000 কে তেওঁলোকে প্ৰতিটো গৰুৰ বাবদ মানে প্ৰতিগৰাকী গাই বাবদ তেওঁলোকে
পে'মেণ্ট কৰা বুলি কৈছিলে আৰু সেইমতে তেওঁ নিজেই কৈছে যে তেওঁ 13,20,000 টকা হয়ও ইয়াত এখন স্পষ্টকৈ লিখা আছে প্ৰত্যেকজনী গৰুৰ বিপক্ষে 66,000কে দেখুওৱা হৈছে দিগন্ত কলিতাৰ ক্ষেত্ৰত দুজনী গাই গৰু দেখুওৱা হৈছে 66কে 1,32,000 টকা তেওঁৰ ক্ষেত্ৰতো দেখুওৱা হৈছে এখন কিন্তু পুৰা অফিচিয়েল তেওঁলোকে দিয়া নটিচ এতিয়া মই তোমাক কম আৰু মই দৰ্শকসকলকো এটা বস্তু দেখুৱাব বিচাৰোঁ এইখন হৈছে গৰুখুটি প্ৰকল্পৰ কৃষি প্ৰকল্পৰ পৰা দিগন্ত কলিতাক দিয়া ৰিচিভ দিগন্ত কলিতাই লোৱা দুজনী গাই বাবদ তাত দিয়া ৰিচিভ ইয়াত চাওক এতিয়া ইয়াত লিখা আছে এজনী গৰুৰ বাবদ 89,000 আৰু তেওঁ পে'মেণ্ট কৰিছিলে 1,68,000 টকা কথাটো হ'ল কোনে মিছা মাতিছে এতিয়া এখন গোটেইখন ভেকু ভাওনা চলিছে নেকি তাৰমানে ইয়াত কৈছে তেওঁলোকে 66,000কে পাৰ গৰুক দিছে বুলি আৰু দিগন্ত কলিতাকো 66,000 টকাত দুজনী গৰু 1,32,000 দিয়া বুলি দেখুৱাইছে এইখন কাগজত এখনটো অফিচিয়েল কাগজ আৰু এখন ৰিচিভ দিগন্ত কলিতাক দিয়া এই ৰিচিভত আছে 89,000 পাৰ গৰু আৰু ইয়াত দিছে 1,68,000 টকা এখন কি তাৰমানে এখনটো একে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ ৰিচিভ হয় এইটো দিগন্ত কলিতাক দিয়া ৰিচিভ এখন মই বনাই লোৱা ৰিচিভ নহয় এই যে ইয়াত ব্যাপক ৰূপত যে এখন দুৰ্নীতি হৈছে একম খেলিমেলি যে হৈছে এইটো স্পষ্ট হৈছে এই তথ্যটোৰ পৰা 2 নম্বৰ কথাটো যে তেওঁলোকে 300 গাই অনা বুলি কৈছিল আমি ইতিমধ্যে যেটো তথ্য দেখুৱাইছো যদি 300 গাই সঁচাকৈ আনিছিলে এটা তেওঁলোকে এখন 2024ত দিয়া ইয়াত 24ত দিয়া তথ্যমতে তেওঁলোকৰ 56 জনী গাই ইয়াত স্পষ্টকৈ লিখিছে কিন্তু যে বিভিন্ন অনাৰ সময়ত হোৱা যেটো ভায়োলেশন সেই ভায়োলেশনৰ কাৰণে 56 জনী গাই মৰিলে ইয়াৰ আগলৈকে কিয় কোৱা হোৱা নাছিল 56 জনী গাই মৰিছে বুলি কোনবাই কৈছিলে নেকি আৰু যদি ভায়োলেট কৰা হৈছিল ৰুলছটো যদি ব্ৰেক কৰি এই গাইখিনি অনা হৈছিল বিজেপিয়ে তো গোমাতাৰ কথা কয় বা পূজা কৰে আমি গৰুক কিমান শ্ৰদ্ধা কৰো সন্মান কৰো গৰু বিহুৰ দিনা আমি গৰুক গা ধুৱাই আমি নুৱাই সেৱা কৰো সন্ধিয়া সময়ত মোটামুটি এই 56 জনী গাই মৰি গল আৰু মনে মনে আছে এটো ধেমালি কথা নেকি তাৰ পাছত তেওঁলোকে ঘুৰাই দিয়া বিভিন্ন কাৰণত তেওঁলোকে 4টা দিনত দেখুৱাইছে 11/11/2022 12/11/2022 15/11/2022 17/11/2022 ইয়াত এবাৰ দিছে 24 জনী এবাৰ দিছে 48 জনী এবাৰ দিছে 42 জনী এবাৰ দিছে 40 জনী অৰ্থাৎ 154 গৰাকী গাই তেওঁলোকে ঘুৰাই পঠিয়াইছে 154 আৰু এফালে 56 জনী গাই যদি আমি হিচাপ কৰো তেনেহলে 210 জনী গাই মৰিলে আৰু ঘুৰাই পঠিয়ালে এই 210 জনীত সোমাই আছে আৰু থাকিল 90 জনী দেখোন এওঁলোকৰ মাজত এয়া ভাগ বতৰা হৈ গল গৰুখুটিটো গাই থাকিব নালাগে তেতিয়া হলে আমাৰ পুলকে এতিয়া গৰুখুটিত গৈ পেলাই কৈছে যে তাত 50 জনীমান গাই আছে গিৰ গাই আছে এটা তাত যদি গিৰ গাই 50 জনী আছে ইয়াৰ হিচাপ মতে যদি 154 জনী ঘুৰাই দিলে 56 যদি মৰিলে 90 জনী এই এমএলএ মন্ত্ৰীৰ এখোপাৰ মাজত ভাগ বতৰা হল গৰুখুটিত এজনীও গাই থাকিব নালাগে তেনেহলে তাৰ পৰাই 50 জনী গাই কৰ পৰা আহিলে এই যেটো ৰহস্য এই ৰহস্যটো মই ভাবো গৰুখুটি প্ৰকল্পই স্পষ্ট কৰিব লাগে আৰু আমাৰ সংশ্লিষ্ট এই ভেটেনেৰি ডিপাৰ্টমেণ্টটো এটো স্পষ্ট কৰাটো প্ৰয়োজন আসলতে এখন কি নাটক চলিছে এখন কি বেপাৰ চলিছে আৰু আটাইতকৈ ডাঙৰ কথা ইমান দিন আমি সৰু সৰু গৰু চুৰবিলাকক ধৰি আছিলো নিউজ কৰিছিলো পুলিচে ধৰি আছিল সিন্ডিকেটৰ আমি বাতৰি কৰি আছিলো এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাই গল অসম বিধানসভাত এতিয়া গৰু চুৰ ওলাইছে এটোতো বৰ ডাঙৰ কথা এই গৰু চুৰ খোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব এটো কিন্তু আসল কথা আৰু আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছো এটোৰ ক্ষেত্ৰত তেওঁ দৃষ্টি দিয়ক এখন নাটক চলিছে বজাৰ চলিছে বেপাৰ চলিছে এই বেপাৰখনৰ তেওঁ উচিত তদন্ত কৰক আৰু এখন অসমৰ জনসাধাৰণক স্পষ্ট কৰক কাৰণ গৰুখুটি প্ৰকল্পক লৈ বহুতখিনি ইয়াৰ পূৰ্বে ধুমুহা হৈছে নাজানো এটো খসা মিছা সময় কব এই যে তেওঁলোকে 56 জনী গাই মৰা বুলি কৈছে বিভিন্ন হেৰিয়াত তাত দুটা দিশ আছে যদি খসাকৈ
অনাৰ সময়ত গাইখিনিয়ে পোৱা কষ্টৰ কাৰণে যদি মৃত্যুমুখত পৰিছে সেইটো এটা জঘন্য পাপ এইটো এটা খুব বেয়া কাম কৰিছে কাৰণ তেনেকৈতো গৰু আনিব নালাগিছিল ইমান কষ্ট কৰি কিয় আনিছিলে গৰুখিনি 1 নম্বৰ কথা 2 নম্বৰ কথা এই গাইখিনি নমৰিবও পাৰে এইটো মিছা নাটকো হ'ব পাৰে এই মৰা বুলি দেখুৱাই এই গাই খোপাই ভাগ বতৰা কৰি পেলাই হয়তো এই যে 20 জনী দেখুৱাই পেলাই এতিয়া যে জয়ন্ত মল্লৰ বৰুৱাৰ তাত যে এই 60-70 জনী আছে বুলি তেওঁ কৈছে তেওঁটো তেলকা স্পষ্ট কৰা নাই বাকি গাইখিনি তেওঁ তাত কোৰ পৰা আহিলে এই 56 জনী মৰা বুলি যে কৈছে এই মৰাখিনি দেখুৱাই পেলাই যদি সেই গায়ে গৈ তাত সোমাইছেগে এইটোতো ডাঙৰ গৰু চুৰ তেতিয়া হলে এই কথাটো তদন্ত হ'ব লাগে তেওঁ কক তেওঁটো 20 জনীহে ইয়াৰ পৰা নিছিলে তেওঁ তাত নিজে কৈছে নহয় তেওঁ 60-70 জনী গাই আছে বুলি তেওঁটো এটা আমাক কেমেৰা সোমাবলৈ নিদিলে তেওঁটো মাতিছিলে আমিতো সাংবাদিক পঠিয়াইছিলো তেওঁ কিয় সোমাবলৈ নিদিলে ক'ত গণ্ডগোলটো আছে তাৰমানে এই 20 জনী তেওঁ ইয়াৰ পৰা কিনিছে বাকিখিনি তেওঁ ক'ত পালে তেওঁ এটো ৰাজহুৱা কৰিব লাগে মই ভাবো সেইটোই আৰু হসাকে যদি মৰিছে এই কি কাৰণে মৰিছিল সেই কথাখিনিও স্পষ্ট কৰিব লাগে গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষই